আজি মই তোমালোকক ক্লাছ 8ৰ লেসন 2 মাই নেটিভ ল্যান্ড কবিতাটো পঢ়াম আৰু ইয়াৰে যিখিনি কোৱেশ্চন এনসাৰ আছে তাৰ আটাইখিনিয়ে তোমালোকৰ লগত মই সলভ কৰি দিব চেষ্টা কৰিম। লেসন নম্বৰ 2 মাই নেটিভ ল্যান্ড। He asked me, the old man by the street, blind, lonely and poorer than me. Tell me what my land is like. Bread coca, I said, bread deep. The warm air that reminds you of your childhood friends is what your land is like. The cool breeze on your face this morn after last night's endless thunder and rain is the peaceful breath of your land. The contented gurgling of that little baby tied to her mother's sturdy back is the soil of which your land is made. The chorus of the cuckoo and sparrows as they play around the treetops near is what shapes your native land. The distant roll of the bihu dhul, the pepa and gagana my neighbors play, the heady aroma of the pitha and laru, the sound of the evening prayer in the namghar masjid church, these make the soul of your beloved land. এই কবিতাটোত কবিয়ে আমাক নিজৰ মাতৃভূমিক ভাল পাবলৈ আৰু কৃতজ্ঞ হ'বলৈ শিকাইছে। আমাৰ মাতৃভূমিৰ পৰা লাভ কৰা সৌন্দৰ্য আৰু প্ৰাচুৰ্যৰ কথা কবিতাটোত সোঁৱৰাই দিয়া হৈছে। ইয়াতে কবিতাটোত আমি এতিয়া অৰ্থখিনি চালে বুজি পাম যে হি আস্কড মি দ্য অল্ড মেন বাই দ্য ষ্ট্ৰীট, ব্লাইণ্ড, লোনলি এণ্ড পুৰাৰ দেন মি, টেল মি হোৱাট মাই লেণ্ড ইজ লাইক। এইখিনিত কোৱা হৈছে যে হি আস্কড মি, তেওঁ মোক সুধিছিল, দ্য অল্ড মেন, বুঢ়া মানুহজনে, বাই দ্য ষ্ট্ৰীট, ৰাস্তাত, ব্লাইণ্ড, অন্ধ, লনলি, অকলশৰীয়া, এণ্ড পুৰাৰ, আৰু দুখীয়া, দেন মি, মোতকৈ দুখীয়া, অকলশৰীয়া আৰু অন্ধ এজন বুঢ়া মানুহে মোক ৰাস্তাত লগ পাই সুধিছিল, টেল মি হোৱাট মাই লেণ্ড ইজ লাইক। টেল মি, মোক কোৱাচোন, হোৱাট মাই লেণ্ড ইজ লাইক, যে মই মোৰ জন্মভূমিখনক কিয় ভাল পাওঁ ক'বলৈ গৈছিল। মই কৈছিলোঁ যে আই ছেড, মই কৈছিলোঁ, ব্ৰেথ ককা, উশাহ লোৱা ককা, ব্ৰেথ ডিপ, জোৰকৈ উশাহ লোৱা, দ্য ৱাৰ্ম এয়াৰ ডেট ৰিমাইণ্ডছ ইউ অৱ ইয়ৰ চাইল্ডহুড ফ্ৰেণ্ডছ ইজ হোৱাট ইয়ৰ লেণ্ড ইজ লাইক। ইয়াৰ উষ্ণ বায়ুৱে তোমাক তোমাৰ ল'ৰালি কালৰ সমনীয়াৰ কথা মনত পেলাই দিব আৰু তোমাৰ মাতৃভূমিখনো ইজ হোৱাট ইয়ৰ লেণ্ড ইজ লাইক, আৰু তোমাৰ মাতৃভূমিখনো তেনেকুৱাই হয়। দ্য কুল ব্ৰিজ অন ইয়ৰ ফেচ দিছ মৰ্ন আফটাৰ লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন। ইয়াতে কোৱা হৈছে যে কুল ব্ৰিজ অন ইয়ৰ ফেচ দিছ মৰ্ন, ৰাতিপুৱা তোমাৰ মুখমণ্ডলত লগা শীতল বতাহজাকে আফটাৰ লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন, আৰু যোৱা নিশাৰ শেষ ভাগত হোৱা ধুমুহা গাজনি আৰু বৰষুণৰ পাছত ইজ দ্য পিচফুল ব্ৰেথ অফ ইয়ৰ লেণ্ড, কৈছে যে তোমাৰ মাতৃভূমিৰ এয়াই শান্তিপূৰ্ণ বায়ু প্ৰবাহ। দ্য কণ্টেণ্টেড gargling of the little baby tied to her mother's sturdy back is the soil of which your land is made. ইয়াতে কোৱা হৈছে যে মাকৰ সবল পিঠিত বান্ধি লোৱা কণমানি কেঁচুৱাটোৰ পৰিতৃপ্ত কলকলনি শব্দই হৈছে মাটি, যিয়ে নেকি তোমাৰ মাতৃভূমিক গঠন কৰিছে। The chorus of the cuckoo and sparrows as they play around the treetops near is what shapes your native land. ইয়াতে কোৱা হৈছে যে কুলি চৰাই আৰু ঘনচিৰিকা চৰাইবোৰে সমবেত কণ্ঠৰে এজ দে প্লে এৰাউণ্ড দ্য ট্ৰিটপছ নিয়াৰ, ওচৰৰ গছৰ ওপৰত সিহঁতে যেতিয়া খেলি থাকে, ইজ হোৱাট শেপছ ইয়ৰ নেটিভ লেণ্ড, এইটোৱে তোমাৰ মাতৃভূমিৰ
আকৃতি লয়। The distant roll of the bihu dhol, the pepa and gagana, my neighbors play, the heady aroma of the pitha and laru, the sound of the evening prayer in the Namghar Masjid sirs, this make the soul of your beloved land. The distant roll of the bihu dhol, বহু দূৰত বজা ঢোলৰ শব্দই, বিহুৰ ঢোলৰ শব্দই, The pepa and gagana, my neighbors play, মোৰ ওচৰৰ মানুহে বজোৱা পেপা আৰু গগনাৰ শব্দই, The heady aroma of the pitha and laru, পিঠা আৰু লাৰুৰ সুমিশ্ৰিত সুগন্ধই, The sound of the evening prayer in the নামঘৰ মছজিদ and church, নামঘৰ মছজিদ আৰু চাৰ্চত আবেলি হোৱা প্ৰাৰ্থনাই, This make the soul of your beloved land. এইটোৱে আমাৰ মাতৃভূমিৰ আত্মা বা প্ৰাণ। এই কবিতাটোত আচলতে জন্মভূমিৰ বিষয়ে গোটেইখিনি ডেছক্ৰিপশ্যন দি দিছে যে আমি জন্মভূমিখনক ভাল পাওঁ আৰু কিয় ভাল পাওঁ, ইয়াতে মেইন কাৰণখিনি দি দিয়া হৈছে। এতিয়া আমি যিখিনি এক্সাৰচাইজ আছে কুৱেশ্যন এনচাৰ সেইখিনি আমি বুজি লওঁ আহা। ইয়াতে যদি আমি টান টান ৱৰ্ডবিলাক চাবলৈ যাওঁ, ষ্ট্ৰীটটো হ'ল, ইয়াতে যিটো ষ্ট্ৰীট ৱৰ্ড আছে সেইটো ৱৰ্ডটোৰ মিনিং হ'ল ৰাস্তা, ব্লাইণ্ড মানে অন্ধ, লনলি মানে অকলশৰীয়া, পুৰাৰ মানে দুখীয়া, অতিকৈ দুখীয়া। তাৰপিছতে ইয়াতে লেণ্ড মানে মাটি বুজাব, ব্ৰেথ মানে উশাহ লোৱা বুজায়, ব্ৰেথ ডিপ গভীৰভাৱে উশাহ লোৱা, ৱাৰ্ম এয়াৰ উষ্ণ বায়ু, ৰিমাইণ্ডছ মনত পেলোৱা, চাইল্ডহুড মানে ল'ৰালিকাল, ফ্ৰেণ্ডছ বন্ধু। তাৰপিছত ইজ হোৱাট ইউৰ লেণ্ড ইজ লাইক, ইয়াতে লেণ্ড মানে মাটিয়ে বুজালে, দ্য কুল ব্ৰিজ শীতল বতাহজাক বুজাইছে, ফেচ মানে মুখ, মৰ্ণ ৰাতিপুৱা, লাষ্ট নাইটছ মানে যোৱা নিশা, এণ্ডলেছ মানে অন্তহীন, ঠাণ্ডাৰ মানে ধুমুহা গাজনি, ৰেইন মানে বৰষুণ, পিচফুল মানে হ'ল শান্তিপূৰ্ণ, ব্ৰেথ মানে উশাহ, লেণ্ড মানে মাটি, কণ্টেণ্টেড মানে হ'ল পৰিতৃপ্ত, গাৰ্গলিং মানে হ'ল কলকলনি, তাৰপিছত ষ্টাৰ্ডি মানে হ'ল সবল, চইল মানে মাটি, কোৰাছ মানে সমবেত, কাকু মানে কুলি, স্পেৰ' মানে হ'ল ঘনচিৰিকা চৰাই, তাৰপিছতে ট্ৰিটপছ মানে হ'ল গছৰ ওপৰত, নেটিভ মানে হ'ল জন্মভূমি, নেটিভ লেণ্ড জন্মভূমি, ডিষ্টেণ্ট মানে হ'ল দূৰত, ইয়াতে ঢোল বুলি ক'লে এটা বিহুত বজোৱা বাদ্য, পেপা গগনা বিহুত বজোৱা বাদ্যক কয়, নেইবাৰ্ছ মানে হ'ল ওচৰ চুবুৰীয়া, হেডি এৰমা সুমিশ্ৰিত গোন্ধ, পিঠা এণ্ড লাৰু, পিঠা আৰু লাৰু আমি সকলোৱে জানো বিহুত বনায়। তাৰপিছতে নামঘৰ মছজিদ চাৰ্চ, এইটো আমি সকলোৱে জানো, নামঘৰ মছজিদ চাৰ্চ, নামঘৰত হিন্দু মানুহবিলাক যায়, মছজিদত মুছলিমবিলাক যায়, চাৰ্চত খ্ৰীষ্টানবিলাক যায়। এইখিনি আছিল এই কবিতাটোৰ টান টান শব্দ। ইয়াৰ পিছত আহা আমি কবিতাটোৰ প্ৰশ্নসমূহ বা এক্সাৰচাইজ যিখিনি দিছে সেইখিনি আলোচনা কৰি চাম। এক্টিভিটিজ হ'ল ৰিড দ্য পয়েম এণ্ড এনচাৰ দ্য কুৱেশ্যনছ ডেট ফ'ল'। 1 নম্বৰ এ, হোৱাট ডাজ দ্য অল্ড মেন আস্ক দ্য পয়েট, বৃদ্ধ লোকগৰাকীয়ে কবিগৰাকীক কি কৈছে বা কি সুধিছে। ইয়াতে উত্তৰটো মই তোমালোকৰ কাৰণে লিখিছোঁ। 1 নম্বৰ এনচাৰটো হ'ব দ্য অল্ড মেন আস্ক দ্য পয়েট টু ডেছক্ৰাইব এবাউট দেয়াৰ নেটিভ লেণ্ড। বি নম্বৰ, হোৱাই ডাজ দ্য অল্ড মেন আস্ক দ্য কুৱেশ্যন টু দ্য পয়েট, বৃদ্ধ লোকগৰাকীয়ে কবিক কিয় প্ৰশ্ন সুধিছে। উত্তৰটো হ'ব দ্য অল্ড মেন আৰ ব্লাইণ্ড এণ্ড লোনলি, হি কেনট চি, চ' দ্য অল্ড মেন আস্ক দ্য কুৱেশ্যন টু দ্য পয়েট। ইয়াতে কোৱা হৈছে যে বুঢ়া লোকজনে বা বৃদ্ধ লোকগৰাকীয়ে হৈছে অন্ধ আৰু অকলশৰীয়া, তেওঁ চকুৰে নেদেখে, সেয়ে বৃদ্ধ লোকগৰাকীয়ে কবিক প্ৰশ্ন সুধিছে। চি নম্বৰটো হ'ব হাউ ডাজ দ্য পয়েট এড্ৰেছ দ্য অল্ড মেন, হোৱাট এড্ৰেছ মিন। ইয়াতে সুধিছে যে কবিয়ে বৃদ্ধগৰাকীক কিদৰে সম্বোধন কৰিছে আৰু এনে সম্বোধনৰ ৰূপে কি বুজায়। ইয়াতে 3 নম্বৰ এনচাৰ হ'ব
the poet addressed the old man as Koka. This form of address means to respect old people. ইয়াতে অৰ্থটো হ'ব যে কবিয়ে বৃদ্ধ লোকগৰাকীক ককা বুলি সম্বোধন কৰিছে আৰু এনেকুৱা সম্বোধনে বৃদ্ধ মানুহক সন্মান প্ৰদৰ্শন কৰাটো বুজায়। D number, why does the poet ask the old man to breathe deep? কবিয়ে বৃদ্ধ লোকগৰাকীক কিয় গভীৰভাৱে উশাহ ল'বলৈ কৈছে? ইয়াৰ আনসাৰটো হ'ব the poet asked the old man to breathe deep to remind his childhood friends as the old man unable to see but can feel. ইয়াতে কবিয়ে বৃদ্ধ লোকগৰাকীক এই কাৰণে কৈছে যে তেওঁ যিহেতু চকুৰে নেদেখে অনুভৱ কৰিব পাৰে, সেয়ে তেওঁ গভীৰভাৱে উশাহ লৈ লৰালিকালৰ লগৰীয়াসকলক মনত পেলাবলৈ কৈছে। E number, with what does the poet compare the cool breeze on the old man's face? বৃদ্ধ লোকগৰাকীৰ মুখখনৰ শীতল বতাহৰ সৈতে কবিয়ে কি তুলনা কৰিছে? ইয়াতে আনসাৰটো হ'ব the poet compares the cool breeze on the old man's face with the last night's endless thunder and rain. ইয়াতে কোৱা হৈছে যে বৃদ্ধ লোকগৰাকীৰ মুখখনৰ শীতল বতাহৰ সৈতে কবিয়ে যোৱা নিশা পাৰ হৈ যোৱা অন্তহীন ধুমুহা আৰু বৰষুণক তুলনা কৰিছে। থাণ্ডাৰ ৰেইন ৰেইন। নেক্সট কুৱেশ্যন F number, what does the poet compare the contented gurgling of the little baby? যে কণমানি শিশুটোৰ পৰিতৃপ্ত কলকলনিৰ সৈতে কবিয়ে কি তুলনা কৰিছে? ইয়াতে কোৱা হৈছে যে মাতৃভূমিৰ নিৰাপদ আৰু সুৰক্ষাৰ সৈতে কবিয়ে কণমানি কেঁচুৱাটোৰ পৰিতৃপ্ত কলকলনিক তুলনা কৰিছে। নেক্সট কুৱেশ্যন G number, what does the chorus of the cuckoo and sparrows do? ইয়াৰ আনসাৰটো হ'ব যে কাকু, কুলি আৰু ঘনচিৰিকা চৰাইবোৰে সমস্বৰে গোৱা গীতে কি কৰে? ইয়াতে আনসাৰটো হ'ব the chorus of the cuckoo and the sparrows shows that our native land is rich in its gift of nature. ইয়াতে কুলি আৰু ঘনচিৰিকাই সমবেত কণ্ঠৰে গোৱা গীত মাতে আমাৰ মাতৃভূমি প্ৰকৃতিৰ উপহাৰত যে চহকী সেই কথাটো প্ৰদৰ্শন কৰে বুলি কোৱা হৈছে। নেক্সট H number question, what are the things that create the soul of the poet's beloved country? ইয়াতে আনসাৰটো হ'ব the soul of the poet's beloved country made of gurgling of little baby, chorus of cuckoo and sparrows, sound of dhol, pepa and gagana, heady aroma of pitha and laro, and sound of evening prayers in Namghar, Masjid and church. ইয়াতে আমি কি কৈছে বুজিবই পাৰিছোঁ যে কবিৰ মৰমৰ দেশখনৰ আত্মা কণমানি শিশুৰ কলকলনি, কুলি আৰু ঘনচিৰিকাৰ গীতমাত, ঢোল, পেঁপা, গগনাৰ শব্দ, লাৰু পিঠাৰ সুগন্ধ আৰু আবেলি নামঘৰ, মছজিদ আৰু গীৰ্জাঘৰত হোৱা প্ৰাৰ্থনাৰে গঠিত হৈছে বুলি কোৱা হৈছে। ইয়াতে মই পেৰেগ্ৰাফ কেইটাৰ নাম্বাৰ লিখি দিছোঁ যে মাই নেটিভ লেণ্ড মেক্স মি ফিল এজ ছেফ এণ্ড ছিকিউৰ এজ এ বেবী কেৰিড অন এ মাদাৰ্ছ বেক। এইটো আছে 4 নম্বৰ পেৰেগ্ৰাফত। B number, the spirit of my native land can be understood in terms of its unity in diversity, like different family members who have similarities and differences yet belong to the same family and have the same home in our native land. Our family members practice different religions and traditions. It was a 6 number paragraph. C number, the lonely blind old man in the street asked me to describe our native land. It was a 1 number. D number, whole, our native land is rich in its gift of nature and is brought to life by the birds and animals that playfully roam its rich green forest. It was a 4 number.
E number, the touch of our native land is as peaceful as the cool, fresh breeze blowing after a night of thunder and rain. Etu ase 3 number paragraph. Yate moi paragraph ketar number likhi disu je my native land makes me feel as safe and secure as a baby carried on a mother's back. Etu ase 4 number paragraph. B number, the spirit of my native land can be understood in terms of its unity in diversity, like different family members who have similarities and differences yet belong to the same family and have the same home in our native land. Our family members practice different religions and traditions. It was a 6 number paragraph. C number, the lonely blind old man in the street asked me to describe our native land. It was a 1 number. D number, whole, our native land is rich in its gift of nature and is brought to life by the birds and animals that playfully roam its rich green forest. It was a 4 number. E number, the touch of our native land is as peaceful as the cool, fresh breeze blowing after a night of thunder and rain. It was a 3 number paragraph. 3 number, note that the poem is a series of information to a blind man on what his land is like. The girl provides the information by making use of the senses that are very strong in blind persons. These senses are A. Touch, B. Hearing, C. Smell. ইয়াতে মাতৃভূমি বা স্বদেশ সম্পৰ্কে বৃদ্ধ লোকগৰাকীৰ যিটো অনুভৱ বুজাবলৈ কবিয়ে কিছুমান উদাহৰণ ব্যৱহাৰ কৰিছে আৰু সেই উদাহৰণসমূহ আমাক ইয়াতে বাছি উলিয়াব দিছে 1 নম্বৰ হ'ল find out the examples that the poet uses to make the old man feel what his land is like. Here is an example, the warm air. The warm air or ওপৰত এটা example লিখিব দিছে 1 number. Answer to hobo the warm air, cool breeze, contented gurgling, chorus of the cuckoo and sparrows, etc. 2 number to hobo question, find out the examples that the poet uses to make the old man hear the sounds to understand what his land is like. Yate answer to hobo sound of bihu, dhul, pepa and gogona, sound of evening prayer. 3 number to hobo was the find out the examples that the poet uses to make the old man smell what his land is like. Yate 3 number answer to hobo aroma of pitha and ladu. 4 number, was the old man able to gauge the season when the poet described what his land was like? Here 4 number answer to hobo yes, the old man was able to gauge the season as described by the poet. That was the season of Rongali Bihu. 4 number, here are some words from the poem. Match the words in column A with their meaning in column B. A, B. Thunder to the loud explosive sound that follows lightning in the clouds. Morning, contented, satisfied. Gurgling, the happy sound made by babies. Chorus, singing or speaking at the same time. Aroma, strong pleasant smell. Sturdy hobo strong and firm. Now make sentences of your own using the words. Yate moi make sentence keta kori dekhai disu. Thunder, don't come out in the thundering. Thunder mane hol brajodhoni ba brajopat. Morn, ratipua, I always go for a walk in the morning. Gurgling, kolkoloni, the gurgling of the little baby attracted all. Chorus, দলগত পৰিবেশন বা সমবেত সংগীত. The chorus sung by group of class 8 students. Aroma, গোন্ধ.
The pleasant aroma of pitha and laru are delicious. Sturdy, driho. The teacher is very sturdy in his duty. 5 number, practice pronouncing the following pairs of words that recite the poem with correct pronunciation. Sturdy, study, bread, breed, warm, worm, rain, rain, den, search, sears, deep, deep, land, land. Here are a few more sentences for practice. Practice saying these sentences after your teacher. The sturdy boy study hard. The worms come out when the weather is warm. Then and then do not mean the same. They lend me their fluff to till the land. People search for peace in the search. She ran in the rain, laughing in joy. The river is too deep to take a dip. In the poem, you will find the poet referring to 3 musical instruments that are used in the Husuri programs of Bihu. Bihu Husuri programot ব্যবহাৰ হোৱা 3টা ইনষ্ট্ৰুমেণ্টৰ কথা আমি কবিতাটোত পাইছোঁ আৰু সেই 3টাৰ বিষয়ে এতিয়া চমুটোকা তোমালোকক দিয়া হৈছে। Dhol, a drum made specially for the Bihu festival and hence called the Bihu Dhol or Bihu. Pepa, a type of pipe made out of buffalo horn played during Husuri. Gogona, a type of stringed musical instruments belonging in the harp family. There are many more musical instruments used in Husuri performance. Find more about them and write down the words naming the instruments and their meanings. Draw their diagrams as above and write a small paragraph of about 6 lines on the musical instruments that are used in the Bihu festival. Bihu festivalot ব্যৱহাৰ হোৱা বা বিহু হুঁচৰিত ব্যৱহাৰ হোৱা আৰু কিছুমান ইনষ্ট্ৰুমেণ্ট আছে সেইবিলাকৰ বিষয়ে তোমালোকে অলপ অন্তত 2-3টা লাইন হ'লেও বা 6টা লাইন হ'লেও লিখিব চেষ্টা কৰিবা। Write a letter to your friend inviting him/her to your house during the Rongali Bihu holiday. Include in your letter what special food items will be made, what rituals will be followed, and so on. You may use the following format. তুমি যেতিয়া এখন ফ্ৰেণ্ডলৈ চিঠি লিখিবা সেই চিঠিখনৰ ফৰ্মেটটো ইয়াতে তোমাক দি আছে। ইয়াৰ পৰা চাই তুমি যিকোনো মনৰ খবৰ জনাব পৰা বা বিহু ইয়াতে কৈছে যে ৰঙালী বিহুত হলিডে পাবা। হলিডেত তুমি কেনেকৈ ফ্ৰেণ্ডক ইনভাইট কৰিবা তাৰে এখন চিঠিৰ নমুনা ইয়াত দিয়া হৈছে। সেইখন চাই তুমি নমুনাটো চাই তুমি এখন চিঠি লিখা। ইয়াতে ফাৰ্ষ্টত তুমি লিখিব লাগিব, সম্বোধন কৰিব লাগিব মাই ডিয়াৰ ফ্ৰেণ্ড টু ইয়ৰ ফ্ৰেণ্ডছ নেম ইয়াতে দিব লাগিব। দিছ ইজ কল্ড চেলুটেশ্যন, এইখিনি কয় চেলুটেশ্যন। ইয়ৰ এড্ৰেছ দিব লাগিব, দিছ ইজ কল্ড দ্য হেডিং। ডেট দিব লাগিব। বডি অফ দ্য লেটাৰ হুইচ ইউ মে এক্সটেণ্ড টু মোৰ দেন 1 পেৰেগ্ৰাফ। যদি তুমি 1 পেৰেগ্ৰাফত এটা লিখিবা নহয় সেইখিনিক ক'ব তোমাৰ বডি অফ দ্য লেটাৰ। তাৰপিছত তুমি নেক্সট পেৰেগ্ৰাফটো লিখিবা। তাৰপিছত লেফ্ট চাইডে হ'ব ইয়ৰ ফ্ৰেণ্ডছ এড্ৰেছ আৰু ৰাইট চাইডে হ'ব কমপ্লিমেণ্টৰী ক্ল'জ ইয়ৰ নেম। এনেকৈ এখন তুমি ফ্ৰেণ্ডলৈ চিঠি লিখিবৰ কাৰণে চেষ্টা কৰিবা। 8 number, your teacher will read aloud a passage about an American tourist. Listen to it carefully. As you listen, fill in the gaps in the passage below. Yate moi passage to fill up koriye disu, tomaloke sai loba. The Junbil Mela is a 3-day community fair held by the Tiwa community in Dayang, Belguri at Junbil in Morigao district over the weekend of the Magh Bihu. It is a fair in Morigao, Assam, organized by the Tiwa community. The American tourist Jean Gordon was delighted to know about Assam. He had heard of Kaziranga and the rhinoceros. He wanted to visit the river island Majuli. He was in time to celebrate Magh Bihu. 2 number, answer the questions below by recalling the information from the passage read out by your teacher. A. What was the name of the American tourist Jean Gordon? Where did the author meet him? Park Hotel, Kolkata. What was the name of the author's travel agency? Garuda Travels. Which places in Assam was the tourist keen to visit? Kaziranga, Majuli.
In which month was the tourist in Kolkata? January. 9 নম্বৰটো হ'ব ইয়াতে থকা এনিমেল কেইটাৰ সাউন্ড কেইটা আমি লিখিব লাগে কাউ মু ওল হুট লেম বিট পেৰট স্ক্ৰিচ পিজন কু ক্ৰো ক স্নেক হিছ ইয়াতে 10 নম্বৰটো যিখিনি গ্ৰামাৰ আছে নেৰেশ্যনৰ ওপৰত সেইটো মোৰ ডেছক্ৰিপশ্যনত নেৰেশ্যনৰ ওপৰত এটা লিংক দিয়া আছে সেইটো তোমালোকে চাই ল'ব পাৰিবা 12 নম্বৰটো লেটস মেক পিঠা ইয়াতে পিঠা কেনেকৈ বনাব লাগে আৰু পিঠাটোৰ ইনগ্ৰেডিয়েণ্টছ কি লাগিব ইয়াতে ডাইৰেকশ্যন সহকাৰে দিয়া আছে যদি তোমালোকে কেতিয়াবা পিঠা বনোৱা তেতিয়া এইখিনি চাই পেলাই তোমালোকে জানিব পাৰিবা এতিয়া নিশ্চয় মাই নেটিভ লেণ্ড কবিতাটোৰ থুলমূল এটা আভাস তোমালোকে ল'ব পাৰিলা আৰু ইয়াৰ এক্সাৰচাইজখিনি কৰিব পাৰিবা বুলি মই আশা কৰিলোঁ থেংক ইউ